ভোৰবান্ধা শংকৰদেৱ বিদ্যা নিকেতন। ইয়াতে আমাৰ আজি মৰিগাঁও সংকুলৰ বিজ্ঞান মেলা, বাৰ্ষিক বিজ্ঞান মেলা। ইয়াত যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমাৰ মৰিগাঁও গোটেই সংকুলৰ পৰা যথেষ্ট বিজ্ঞানৰ মডেল, পত্ৰ বাচন, বিভিন্ন বিজ্ঞানৰ কুইজ প্ৰতিযোগিতা, আমাৰ বৈদিক গণিতৰ বিভিন্ন প্ৰতিযোগিতা, এটা বিজ্ঞানৰ পৰিৱেশ। যথেষ্ট ল'ৰা ছোৱালীৰ যি প্ৰতিভা, বিজ্ঞানৰ প্ৰতিভা বা তেখেতলোক গণিত বা বিজ্ঞান বিষয়ত কিমান তেওঁলোকৰ প্ৰতিভা আছে, এই প্ৰতিভাসমূহ ইয়াত প্ৰকাশ কৰিবলৈ তেওঁলোকে সুবিধা পাইছে। এনেকৈ আমি আশা কৰিছোঁ আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই বিদ্যালয় অৰ্থাৎ বিদ্যাভাৰতীৰ আমাৰ যি শিক্ষাখণ্ড, আমাৰ শংকৰদেৱ বিদ্যা নিকেতন, এই বিদ্যা নিকেতনৰ জৰিয়তে তেওঁলোকে যাতে ভৱিষ্যতলৈ সুনাগৰিক হ'ব পাৰে, এজন ভাল তেওঁলোকে বিজ্ঞানী হ'ব পাৰে, তাৰেই প্ৰচেষ্টাৰে আমি আমাৰ এই আচাৰ্যসকলে লগ লাগি আমাৰ এই বিজ্ঞান মেলাটি প্ৰতি বছৰে আমি অনুষ্ঠিত কৰি আহিছোঁ। এতিয়া আমাৰ এই সংকুল পৰ্যায়ত হৈছে। ইয়াৰ পৰা যিসকলে নিৰ্বাচিত হৈ যাব তেওঁলোক আমাৰ বিভাগ পৰ্যায়লৈ যাব। বিভাগ পৰ্যায়ত নিৰ্বাচিত হ'লে তেওঁলোক প্ৰান্তীয় পৰ্যায়লৈ যাব। এনেকৈ তেওঁলোকে এটা জীৱনৰ বিজ্ঞানৰ যাত্ৰা আৰম্ভ কৰিব পাৰিব। গতিকে আমি তাৰে আশাৰে আমি এই অনুষ্ঠানটি ইয়াত আমি আয়োজন কৰি আহিছোঁ বছৰ ধৰি। গতিকে যথেষ্ট আনন্দিত, আমি ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলক পাই, আৰু আমি অন্যান্য আচাৰ্যসকলক লগ পাইছোঁ, শিক্ষকসকলক লগ পাইছোঁ। এটা ভাল পৰিৱেশ, ইমানেই আৰু। শংকৰদেৱ শিশু নিকেতন ভোৰবন্ধাত আজি মৰিগাঁও সংকুলৰ 14খন নিকেতনে ইয়াত অংশগ্ৰহণ কৰিছে গণিত বিজ্ঞান মেলা আৰু লগতে সংগতি ৰাখি সংস্কৃত মহোৎসৱ। আৰু আমি দেখিছোঁ সকলোৱে সুন্দৰভাৱে তেওঁলোকে আগ্ৰহেৰে সকলো শিতানতে, সকলো বিভাগতে তেওঁলোকে অংশগ্ৰহণ কৰা দেখা গৈছে আৰু যথেষ্ট উন্নত পৰ্যায়ৰ দেখা গৈছে। আগতে যেনেকুৱা আছিল তাতোকৈ উন্নত দেখা গৈছে। আমি মৰিগাঁও সংকুলত প্ৰত্যেক বছৰে আমি পাতোঁ আৰু এই অনুষ্ঠানটো আমাৰ প্ৰথমৰ পৰাই পাতি অহা গৈছে। আৰু এইবাৰ দেখিছোঁ আৰু সংখ্যা কিছু বেছি হৈছে সংস্কৃতি মহোৎসৱৰ কাৰণে, আৰু প্ৰায় 500জন ইয়াতে ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা দেখা গৈছে আৰু নিজা নিজা পাৰদৰ্শিতা আৰু প্ৰতিভা ইয়াত বিকাশ কৰা দেখা গৈছে। আৰু আমি ভাবিছোঁ ভৱিষ্যতে ইয়াৰ যিকেইজনে ইয়াত প্ৰথম স্থান অধিকাৰ কৰিব তেওঁলোকে ইয়াৰ পিছত বিভাগ পৰ্যায়ত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব, আৰু বিভাগৰ পৰা তেওঁলোকে প্ৰথম স্থান অধিকাৰ কৰাই প্ৰান্তত যাব, আৰু প্ৰান্তৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত যোৱাৰ সুবিধা থাকিব যিকেইজনে প্ৰথম স্থান অধিকাৰ কৰে। এনেধৰণে মানে বিভিন্ন শিতানত তেওঁলোকে কৰিছে, আৰু মই আশা ৰাখিছোঁ ভৱিষ্যতে যদি আৰু উৎসাহেৰে আমাৰ যিসকল তত্ত্বাৱধায়ক আচাৰ্য আছে, যিসকলে নিজা নিজা নিকেতনত তেওঁলোকক দেখুৱাই শুনাই আনিছে, আজি প্ৰজেক্ট মডেল গণিতৰ আৰ্হি, বৈদিক গণিতৰ আৰু বিজ্ঞান প্ৰশ্ন মঞ্চৰ, আৰু যি সুকুমাৰ কলাৰ যি গড় বা এনেকুৱা ধৰণৰ মূৰ্তি, মাটিৰ মূৰ্তি, মৃন্ময় মূৰ্তি বনাইছে, সুন্দৰভাৱে তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিছে। আৰু আশা ৰাখিছোঁ আৰু ভৱিষ্যতে যাতে তেওঁলোকে আৰু উন্নত পৰ্যায়লৈ যাব পাৰিব। আৰু তেওঁলোকক মই ইমানতে মই ভাবিছোঁ কি তেওঁলোকে নতুন প্ৰজন্মই নতুন টেকন'লজি, আৰু বৰ্তমান NEP-য়ে এই কথাটো সূচাইছে যে আমি প্ৰেক্টিকেলি কৰিব লাগিব যিকোনো কথা, মানে হাতে কামে কৰা কথাটোহে বুজাইছে। সেইকাৰণে কিবা তেওঁলোকে যাতে কেতিয়াবা ভৱিষ্যতে কিবা কাৰণে চাকৰি নাপালেও নিজেই নিজৰ কাম কৰি পেলাই নিজৰ জীৱনটো চলাব পাৰে, অতিবাহিত কৰিব পাৰে, এই ধৰণৰ প্ৰচেষ্টা ৰাখিছে। আৰু তাৰে আমি আজি ইয়াত সেই অনুষ্ঠানটো পাতিলোঁ, যি গণিত বিজ্ঞান মেলা আৰু সংস্কৃতি মহোৎসৱ। ইমানে আমি অনুভৱ ভাল হোৱাৰ লগতে আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ নিকেতনতে আজি এনেকুৱা বিজ্ঞান মানে কি হয় মেলা এই বৰ্ষত সৌভাগ্য। যোৱা বছৰ আহিছিলোঁ, এইবাৰ ছেকেণ্ড বছৰতে এনেকুৱা এখন পালোঁ, যিহেতু এইবাৰ লাষ্ট ইয়েৰ আৰু নাপাম। ভাল লাগিছে, খুব সঁচাকৈ ভাল লাগিছে। ইয়াত আমি বিজ্ঞান মেলাত আজি লাষ্ট বছৰত আমি পাইছোঁ বিজ্ঞান মেলাটো, খুব মানে বহুত আনন্দিত হৈছোঁ। লগতে কিছুমান নতুন কথা শিকিব পাৰিছোঁ, নতুন তথ্য জানিব পাৰিছোঁ। সুকুমাৰ কলা কি, আচলতে সুকুমাৰ কলা কি নাজানোৱেই, কিতাপত পাইছোঁ সুকুমাৰ কলা কি, 5বিধৰ সুকুমাৰ কলা, কিন্তু সুকুমাৰ কলা আজি মানে কি হয় দৃষ্টিসম্পন্ন হ'লোঁ, আচলতে প্ৰত্যক্ষ হ'লোঁ আচলতে সুকুমাৰ কলা কি। তাৰপিছতে বিজ্ঞানৰ মডেলবোৰ আছে, সেইবোৰো ভাল লাগিছে। মানে কি হয় চবতে আজি কিবা IIT লাগি গৈছে গোটেইখন আমাৰ নিকেতনখন। নমস্কাৰ, মোৰ নাম আমিনুল ইছলাম, মই মিকিৰ গাঁৱৰ পৰা আহিছোঁ। মই ইয়াৰে শংকৰদেৱ, ইয়াৰে ভোৰবন্ধাত। আজি যি সংকুল পৰ্যায়ত আমাৰ ইয়াত ভোৰবন্ধা নিকেতনত, খুৰাগাঁও নিকেতনত যি বিজ্ঞান মেলা, ভোৰবন্ধা নিকেতনত যি বিজ্ঞান মেলা আয়োজিত হৈছে, তাত বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে, বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। এই বিজ্ঞান মেলাৰ কাৰণে আমি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক লগ পাইছোঁ। লগতে বিজ্ঞান মেলাৰ এই বিভিন্ন বিষয়সমূহত
অংশগ্ৰহণ কৰাৰ বাবে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাইছে লগতে আমাৰ যিটো এটা অনুভৱ কিছুমান প্ৰতিযোগিতাত গ'লেও মানুহৰ এটা অনুভৱ হয় বা এটা এক্সপিৰিয়েঞ্চ বুলি যাক আমি কওঁ সেই এক্সপিৰিয়েঞ্চটো আমাৰ হৈছে আৰু ভৱিষ্যতে আমি ইয়াৰ পৰাই গৈ যাতে এটা ডাঙৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হওঁ তাৰ বাবে এই সংকুল পৰ্যায়ৰ বা এই বিজ্ঞান মেলা এটা সুন্দৰ পদক্ষেপ তাৰ বাবে আমি সকলো খুবেই আনন্দিত লগতে বিদ্যালয়ৰ বিভিন্ন বন্ধু বান্ধৱীক লগ পোৱাৰ লগতে এটি সুন্দৰ অনুষ্ঠান ইয়াত গঢ় লৈ উঠিছে লগতে ইয়াত বিভিন্ন আয়োজন কৰিছে যেনে তৰ্কাগৃহ বা বিভিন্ন বৈজ্ঞানিকৰ তেওঁলোকৰ প্ৰতিমূৰ্তিও গঢ়া হৈছে বা চন্দ্ৰয়ান আদিৰ গঢ়া হৈছে এইবিলাকৰ পৰা আমি বিভিন্ন জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছোঁ গতিকে এই বিজ্ঞান মেলাত আমি সঁচাকৈ আনন্দিত নমস্কাৰ মোৰ নাম শ্ৰী তেনিশা দেৱী মই শংকৰদেৱ বিদ্যানিকেতন চৰাইবাহীৰ পৰা আহিছোঁ